গুড মৰ্নিং লিডাৰ্ছ, গুড মৰ্নিং। মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলী আপোনালোকৰ মাজত আছোঁ। আজি সামান্য এটা বস্তু লৈ পেলাই আলোচনা কৰিম। বন্ধুসকল, এভৰিৱান হেজ এন আইডিয়া। প্ৰত্যেকজন ব্যক্তিৰে কি থাকে? এটা আইডিয়া থাকে, কিন্তু সেই আইডিয়াটোক আমি কেনেকুৱা কামত লগাওঁ। চ' বন্ধুসকল, এটা মই যি শ্লাইড দিম, সেই শ্লাইডটোৰ মাজত আপোনালোকে এই কথাখিনি বুজি পাব। চ' বন্ধুসকল, দেখিছে যে আমি যেতিয়া আইডিয়া বুলি কওঁ, এটা ধাৰণা বুলি কওঁ, তেতিয়া আমি সেই ধাৰণাটো কি কৰোঁ? ক্ৰিটিচাইজ কৰোঁ। ক্ৰিটিচাইজ কৰা মানুহৰ সংখ্যা বহুত বেছি পাব। তাৰপিছত তাক প্ৰক্ৰিষ্টিনেশ্যন, বাহানাবাজি কৰাৰ কাৰণেও বহুত মানুহৰ কি আপুনি বেছি পাব। 3 নম্বৰটো হ'ব যে জেনেৰেট আইডিয়াছ। এজন জেনেৰেট কৰাৰ কাৰণে, আইডিয়াক সৃষ্টি কৰাৰ কাৰণে একেবাৰে কি পাব? কম পাব। তাতকৈ কম পাব প্লেন কৰা। সেই আইডিয়াটোক যেতিয়া প্লেন কৰা মানুহৰ সংখ্যা বহুতে কম পাব। তাৰপিছত টু একশ্যন, সেই আইডিয়াটোক কামলৈ কনভাৰ্ট কৰা মানুহৰ সংখ্যা একেবাৰেই কম পাব। চ' এই চিত্ৰটোৱে, এই ফটোটোৱে, এই শ্বটটোৱে বহুতখিনি কথা আমাক ইংগিত কৰিছে। চ' বন্ধুসকল, নিশ্চয় আপোনালোকে ধৰিব পাৰিলে যে প্ৰত্যেকজন মানুহৰে কি থাকে? এভৰিৱান হেজ এন আইডিয়া। প্ৰত্যেকজন ব্যক্তিৰে কি থাকে? আইডিয়া থাকে। আইডিয়াটোক আমি কি কৰিব পাৰোঁ? ক্ৰিটিচাইজ কৰিব পাৰোঁ। আইডিয়াটোক আমি প্ৰক্ৰিষ্টিনেশ্যন কৰিব পাৰোঁ, বাহানাবাজি কৰিব পাৰোঁ। তাক আমি জেনেৰেট কৰিব পাৰোঁ। তাৰপিছত আমি তাক কি কৰিব পাৰোঁ? প্লেন কৰিব পাৰোঁ। তাৰপিছত আমি তাক কি কৰিব পাৰোঁ? একশ্যনলৈ কনভাৰ্ট কৰিব পাৰোঁ। চ' বন্ধুসকল, এইখিনিতে মই এটা গল্প আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেই গল্পটো হ'ল যে হেনৰী ফৰ্ড। আমি জানো যে হেনৰী ফৰ্ড এজন আজি ফৰ্ড কোম্পানীৰ মালিক, ফাউণ্ডাৰ। তো তেখেতে ক'লে যে আপোনাৰ এজন সাংবাদিক আহিছিল তেখেতৰ ওচৰত, ক'লে যে আপোনাৰ এই কোম্পানীত সকলোতকৈ বেছি চেলাৰী দিয়া ব্যক্তিজন কোন? তেতিয়া সেই হেনৰী ফৰ্ডে তেখেতৰ যি কাৰখানা, সেই কাৰখানাত লৈ গ'ল। আৰু কাৰখানাত লৈ যোৱাৰ পিছত দেখালে যে এজন মানুহে কি কৰি আছে? একেবাৰে এটা কোঠাৰ ভিতৰত আৰামত টেবুলৰ ওপৰত ভৰি দি পেলাই শুই আছে। তাৰপিছত সাংবাদিকজনক তেতিয়া হেনৰী ফৰ্ডক সুধিলে, হেনৰী ফৰ্ড, আপোনাৰ এই মানুহজনে কি কৰে? কয়, এখেতে কি কৰে? পূৰা ভাবি থাকে আৰু চিন্তা কৰি থাকে। এখেতক মই এপইণ্টমেণ্ট দিছোঁ কিহৰ কাৰণে? চিন্তা কৰাৰ কাৰণে। চ' তেখেতে যি তাৰ ব্ৰেইনত যি চিন্তা আহিব, সেই চিন্তাখিনি মোৰ তালৈ কি কৰে? ফৰৱাৰ্ড কৰে। চ' তেতিয়া সাংবাদিকজনে ক'লে যে এই চিন্তাৰে কি হ'ব? যে এই চিন্তাই তেখেতক মই এপইণ্টমেণ্ট দিছোঁ কেৱল চিন্তা কৰাৰ কাৰণে, বা তেখেতক মই আইডিয়া শ্বেয়াৰ কৰাৰ কাৰণে। তেখেতক মই যেতিয়া ব্যস্ত ৰাখিম, কোনো এটা কামত ব্যস্ত ৰাখিম, তেতিয়া মানুহ এজনে কি কৰিব নোৱাৰে? চিন্তা কৰিব নোৱাৰে। আপোনাৰ ব্ৰেইনটো যেতিয়া কামৰ মাজত ব্যস্ত হৈ থাকিব, তেতিয়া আপুনি চিন্তা কৰা বাদ দিব। চ' চিন্তা কৰা আৰু নলেজ, তাৰ মাজত কি আছে? পাৰ্থক্য আছে। সেইকাৰণে কৈছিলে যে আইডিয়া ইজ বেটাৰ দেন নলেজ। চ' আমি যেতিয়া চিন্তা কৰিম, আমি যেতিয়া এটা কল্পনা কৰিম, সেই কল্পনাটোক আমি কেনেকৈ কামত লগাব পাৰোঁ, তেতিয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিলে যে এজন চিন্তা কৰাৰ কাৰণে তেখেতৰ ব্ৰেইনত যিমানখিনি চিন্তা আহিব, সেই চিন্তাখিনি তেওঁলৈ কনভাৰ্ট কৰিব, আৰু সেই চিন্তা কৰা ব্যক্তিৰ ব্ৰেইন দিয়ে বেলেগে আগুৱাই গ'ল। তেখেতেই হ'ল হেনৰী ফৰ্ড। আৰু আজি ফৰ্ড কোম্পানীৰ গাড়ী গোটেই পৃথিৱীত বিক্ৰী হৈ আছে, আৰু হেনৰী ফৰ্ডৰ নিচিনা ধনী মানুহ পৃথিৱীত চ' এই যি গাড়ীৰ কাৰখানা, যি মানে 4 চকীয়া বাহন, তেখেতৰ নিচিনা সমকক্ষ কোনেও হ'ব পৰা নাই। চ' এই গল্পটোৰ পৰা আপোনালোকে কি বুজি পালে? যে এভৰিৱান হেজ এন আইডিয়া। চ' আপোনালোকে আইডিয়াটোক আপোনালোকে কেনেকৈ কামত লগাব, সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ ওপৰত। থেংক ইউ। গুড মৰ্নিং লিডাৰ্ছ টু অল। থেংক ইউ ওৱান্স এগেইন।